ভূস্বৰ্গ খ্যাত কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে চলোৱা নাৰকীয় হত্যাকাণ্ডৰ ঘটনাত স্তম্ভিত সমগ্ৰ বিশ্ব। ২৮জনকৈ পৰ্যটকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ নৃশংস হত্যালীলাত দেশৰ লগতে শিৱসাগৰতো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জ্বলিছে ক্ষোভৰ জুই। আজি শিৱসাগৰ চহৰৰ মাজমজিয়াত নাগৰিক সমাজ একত্ৰ হৈ সাব্যস্ত কৰে এই অমানৱীয় ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ। পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসবাদ নিপাত যাওক, হিন্দুক সুৰক্ষা প্ৰদান কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ নাগৰিক সমাজৰ। পাকিস্তানৰ পতাকাও জ্বলাই দিয়ে উত্তেজিত প্ৰতিবাদকাৰীয়ে। আনহাতে পেহেলগামৰ নাৰকীয় হত্যাকাণ্ড সমগ্ৰ মানৱ জাতিৰ বাবে লজ্জা আৰু ঘৃণাৰ বিষয় বুলি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই হত্যাকাণ্ডৰ সৈতে জড়িত প্ৰতিটো সন্ত্ৰাসবাদীক কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কাশ্মীৰীসকলৰ বিশেষ ৰাজ্যৰ অধিকাৰ আৰু সাংবিধানিক অধিকাৰ ঘূৰাই দি কেন্দ্ৰীয় চৰকাৰক কাশ্মীৰত শান্তি প্ৰতিষ্ঠা কৰিবলৈ দাবী জনায়। কাশ্মীৰত যি বৰ্বৰ ঘটনা ঘটিলে, এই ঘটনা ভাৰতবৰ্ষৰ লগতে পৃথিৱী সকলোৱে দেখিছে আৰু এই সন্ত্ৰাসবাদীসকলক ক'ৰ পৰা জন্ম হ'ল, এই জন্ম হোৱা স্থানৰ পৰাই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ, তাৰ পৰাই নিৰ্মূল কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এইদৰে তেওঁলোকে ধৰ্ম বাছি বাছি আমাৰ হিন্দু মানুহসকলক হত্যা কৰিছে। এই আপোনালোকে দেখিছে কাপোৰ খুলি খুলি চাই চাই হত্যা কৰিছে। আৰু ইয়াত সকলোৱে কয় সন্ত্ৰাসবাদী ধৰ্ম নাই, কিন্তু ইয়াত পৰিচয় দিছে সন্ত্ৰাসবাদীয়ে ধৰ্মৰ পৰিচয় দিছে। সেইকাৰণে এনেকুৱা সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবৰ কাৰণে ভাৰত চৰকাৰক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আৰু এনে অতিকৈ দুখৰ কথা কি, যিসকল নিৰপৰাধী মানুহসকল ফুৰিবলৈ গৈছিলে, আপোনালোকে পাইছে কোনোবা নৱবিবাহিত দম্পতি গৈছিলে, তেওঁলোককো বাছি বাছি হত্যা কৰিছে। এনে নিৰ্দয়ভাৱে হত্যা কৰা সন্ত্ৰাসবাদীক ভাৰত চৰকাৰে কিদৰে নিৰ্মূল কৰিব পাৰে তাৰ এটা পদক্ষেপ ল'বৰ কাৰণে আপোনালোকৰ ইয়াৰ যোগেদি মই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। কাশ্মীৰত উগ্ৰপন্থীহঁতে সন্ত্ৰাসবাদীহঁতে যি নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে, ই সমগ্ৰ মানৱ জাতিৰ কাৰণে লজ্জাৰ বিষয়, ঘৃণাৰ বিষয়। মই ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে কাশ্মীৰৰ সন্ত্ৰাসবাদীহঁতৰ এই যি সন্ত্ৰাস, এই যিটো হত্যালীলা, সেই হত্যালীলাক মোৰ অন্তৰৰ গভীৰ কোণৰ পৰা ঘৃণা প্ৰকাশ কৰিছোঁ। কাশ্মীৰত আচলতে সন্ত্ৰাসবাদীয়ে এনেকুৱা আক্ৰমণ কৰাৰ ফলস্বৰূপে এতিয়া ভূস্বৰ্গখনলৈ যোৱা পৰ্যটকৰ সংখ্যা কমি যাব। কোনো মানুহ এতিয়া পৰ্যটকে ৰিস্ক লৈ কেতিয়াও আৰু তালৈ ফুৰিবলৈ নাযাব। আৰু যদি ফুৰিবলৈ নাযায় তেতিয়াহ'লে কাশ্মীৰৰ অৰ্থনীতিয়ে বৰবাদ হৈ যাব। গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। এনেকুৱা নৃশংস হত্যাকাণ্ড সংঘটিত কৰা প্ৰত্যেকজন উগ্ৰপন্থীক মই ভাবোঁ যে কঠোৰতম শাস্তি বিহা দৰকাৰ আৰু তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লোৱা দৰকাৰ। দ্বিতীয়তে এটা কথা আমি জানিব লাগিব যে উগ্ৰপন্থীসকলক ঘৃণা কৰাৰ লগে লগে, সিহঁতৰ নৃশংস হত্যাকাণ্ডক আমি ঘৃণা কৰাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰ যে ব্যৰ্থ হৈছে, কেন্দ্ৰীয় চৰকাৰে যে আজি কাশ্মীৰখন শান্ত হৈ গ'ল বুলি যি দাবী উত্থাপন কৰিছিলে, সেই দাবী যে সত্য নহয়, সেই কথাটো এতিয়া প্ৰমাণিত হ'ল। কাশ্মীৰক শান্ত তেতিয়া কৰিব পৰা যাব, কাশ্মীৰৰ জনগণে তেতিয়া সন্ত্ৰাসবাদৰ পৰা আঁতৰি আহিব, যেতিয়া তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰ, আৰ্টিকল 370ৰ অধীনত বিশেষ ৰাজ্যৰ মৰ্যাদা আৰু কাশ্মীৰৰ ৰাজ্য অধিকাৰ পুনৰ ঘূৰাই দিয়া হয় আৰু তেওঁলোকক শান্তিৰে তেওঁলোকৰ নিজৰ জীৱন যাত্ৰা অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হয়। মই কেন্দ্ৰীয় চৰকাৰক একে সময়তে সন্ত্ৰাসবাদীসকলক মানে বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু একেটা সময়তে তেওঁলোকে দাবী কৰা শান্তি ঘূৰাই আনিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু একেটা সময়তে মই দাবী উত্থাপন কৰিছোঁ যাতে কাশ্মীৰৰ জনগণৰ যি অধিকাৰ, বিশেষ ৰাজ্যৰ অধিকাৰ, সাংবিধানিক যি অধিকাৰ আছিলে 370, আৰ্টিকল 370 আৰু পূৰ্ণাংগ ৰাজ্য, সেই ৰাজ্য ঘূৰাই দি কাশ্মীৰৰ শান্তি পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰে। আচলতে আমি সৰুৰ পৰা শুনি আহিছোঁ সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই। হ'লেও আপোনালোকৰ মাধ্যমৰ পৰাই আমি গম পাইছোঁ তেওঁলোকে কি ধৰণে নৃশংস হত্যা কৰিছে পৰ্যটকক, ফুৰিবলৈ যোৱা মানুহক, পুৰুষসকলক চিন্তিত কৰি তেওঁলোকে কাপোৰ কানি খুলি উলংঘ কৰি ধৰ্ম চাই চাই যিধৰণে হত্যা কৰিছে, সেইটো খুব নিন্দনীয়। আৰু এটা কথা, ইমানকেইজন মানুহ জম্মু কাশ্মীৰত সোমাই যিধৰণে হত্যা কৰিলে, আমাৰ সন্দেহ তাত লোকেল মানুহৰ কোনোবা হাত আছে নেকি, সেইকেইজনকো চিন্তিত কৰা, যাতে চৰকাৰে যাতে চিন্তিত কৰে। দ্বিতীয়তে আমাৰ এই বেয়া সময়ত, ইমান বেয়া সময় পোৱাছোৱাত আমাৰ মাজতো যাতে এনেকুৱা ঘটনা নঘটে, আমাৰো যদি স্থিতি স্পষ্ট হয়, দুমুখীয়া স্থিতি যাতে আমি নাৰাখোঁ, সকলোৱে একত্ৰিত হৈ আমাৰ মাজত যদি এনেকুৱা ঘটনা নঘটে, আমাৰ ল'ৰা ছোৱালীবোৰৰ লগত বা মোৰ লগত বা মোৰ বন্ধু বান্ধৱৰ লগত, সেই
বাবে আমি একত্ৰিত হৈ থাকিব লাগে আৰু নিজৰ স্থিতি স্পষ্ট কৰি সকলোৱে নিজৰ নিজৰ মাধ্যমেৰে ইয়াক গৰিহণা দিব লাগে বুলি মই ভাবিছোঁ। ধন্যবাদ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। অসমবাসী ৰাইজক NTS হিৰো ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NTS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে। আপোনালোকৰ বিহু লাগিছে নে? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000।